আগবঢ়াইছোঁ নাজিৰা বিধানসভা সমষ্টিৰ পৰা। মই অসম গণ পৰিষদৰ নাজিৰা বিধানসভা সমষ্টিৰ অসম যুৱ পৰিষদৰ মই সমষ্টি সভাপতি আছিলোঁ। মই কালি তাৰ ইতিমধ্যে দলৰ পৰা মই পদত্যাগ কৰিছোঁ আৰু মই যিহেতু মই দলৰ সাংগঠনিক কাম কৰি আছিলোঁ দীৰ্ঘদিন ধৰি ৰাইজৰ মাজত আছিলোঁ, গতিকে মই মানে ভাবিছোঁ যে ৰাইজৰ কাৰণে কিবা এটা কৰিব পাৰিম আৰু ৰাইজেও মোক মানে বিচাৰিছে, বহুত ঠাইৰ পৰা মোক সমৰ্থন দিছে। গতিকে মই সেইকাৰণে আজি নিৰ্দলীয় হিচাপে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ আপুনি দলীয় নেতৃত্বৰ প্ৰতি বিৰোধ কৰি মই তেনেকুৱা বিৰোধ নাই। দলে যি সিদ্ধান্ত লৈছে, কাৰণ মই দলৰ মই কোনো বিৰুদ্ধাচৰণ কৰি অহা নাই, কাৰণ মই এইটো এতিয়া ক'ব নোখোজোঁ, কাৰণ যিহেতু আজি মই মনোৰঞ্জন খেল কৰিবলৈ আহিছোঁ। কিমান আশাবাদী? মই যথেষ্ট আশাবাদী। খবৰ মই আশাবাদী, যথেষ্ট আশাবাদী। মই যিহেতু অধিবক্তা এজন, মই দীৰ্ঘদিন ধৰি 13 বছৰ ধৰি নাজিৰা শিৱসাগৰ উজনি অসমৰ বিভিন্ন আদালতত মই সেৱা আগবঢ়াইছোঁ। মই বিভিন্নজনৰ দুখ দেখিছোঁ, দুখীয়া ধনী সকলো ব্যক্তিৰ মাজত মই কাম কৰিছোঁ। গতিকে মই ভাবিছোঁ যে মোৰ নিজৰ এজন বিশ্বাস আছে যে মই সকলো জাতি জনগোষ্ঠীৰ মই কাম কৰিব পাৰিম। কোন প্ৰতিদ্বন্দ্বী হ'ব বুলি ভাবে? প্ৰতিদ্বন্দ্বী মূলতঃ কংগ্ৰেছ আৰু বিজেপি হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।